বদতি সোণাৰী গণ অশ্ৰীৰামক মন দেখি মুনি মহাত্মন শুনো আৰম্ভিলা কথা শ্ৰীৰাম চাই শুনা মুনি গণ তাক অকহু অগস্ত বদতি ৰাম শুনা অভিমত অহংকাৰ হনতে কাম ক্ৰোধ হুৱে জাত ৰিপুবশ বত্ৰী হুয় থাকে যি জন হিতকৰ বাক্য সেইটো অনকৰে শ্ৰৱণ মৰিবাৰ কালজাৰো আকিলানি কওঁতে অতাক কি কৰিব পাৰে ঔষধ অৰাম যিটো মায়া ধাৰি দুত হৰি নিলেখিত অৰাম কেন মতে আখি দূৰ কৰিব বন্দী কৰি আছে সিটো শ্ৰেষ্ঠ দেৱগণ সুৰংগন যেবে জাৰ শিৱ বৰে পাপী সখা গৰা বসুন্ধৰি অভোগ কৰি আছে অহৰ নিশিগ জয় শিৱৰাম জয় শিৱৰাম। সেই গুৰু সংস্কাৰ এতিয়া পদত আৰম্ভ হৈছে যে সুতপুত্ৰ নিগদতি শুনা লিখি গৰম শ্ৰীৰামক মৰণ লিখি মুনি মহাবল যি মহাশিৱ গীতাৰ দত্ত নমিক্ষাবৈলত সুতপুত্ৰ অৰ্থাৎ উগ্ৰস্বাসুৰ লোমহৰ্ষণ সুতৰ পুত্ৰৰ কাৰণে তেওঁ সুতপুত্ৰ বুলি অভিহিত কৰিছে। সেই সুতপুত্ৰই কৰ্ণবাদী লিখি সমস্তৰ আগত শ্ৰীৰামচন্দ্ৰক অগস্ত্যী মুনিয়ে যি বৈৰাগ্য দীক্ষা ইয়াৰ আগত প্ৰদান কৰিছিল যে ৰামচন্দ্ৰই ভাৰ্যাহৰণৰ পিছত মনৰ দুখত ভাৰ্যাক উদ্ধাৰ কৰা পন্থ বিচাৰি নাপাই নিজকে আত্মহত্যা দিবৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছিল তাত বাধা দিবলৈ গৈ অগস্ত্যী ঋষিয়েও যি পাৰমাৰ্থিক আধ্যাত্মিক সমস্ত তত্ত্ব প্ৰদান কৰি দেহ আৰু আত্মাৰ লগত সম্বন্ধৰ যি মহাজ্ঞান প্ৰদান কৰিছিল এই সমস্তবিলাক জ্ঞান যদিও তেওঁ গ্ৰহণ কৰিছে তথাপিও তেওঁৰ মনটো ইমান বিষণ্ণ হৈ আছিল যাৰ কাৰণে অগস্ত্যী ঋষিয়ে কৈ যোৱা কথাবিলাক সমস্তখিনি জানি বুজি শুনিও তেওঁ কোনো এষাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পৰা নাছিল। যাৰ কাৰণত পুনৰবাৰ শ্ৰীৰামচন্দ্ৰক মৌন হৈ থকা দেখা পাই অগস্ত্যী ঋষিয়ে তেওঁক উদ্দেশ্য কৰি পুনৰ তেওঁ বুজাবৰ কাৰণে যত্ন কৰিছে যে অগস্ত্য বদতি ৰাম শুনা অভিমত অহংকাৰ হন্তে কাম ক্ৰোধ হুৱে জাত ঋকু বশৱৰ্তী হোৱা থাকে যিটো জন হিতকৰ বাক্যখিনি নকৰে শ্ৰৱণ। ৰামচন্দ্ৰক উপলক্ষ কৰি কৈছে যাৰ মনত ৰিপুৰ এটা অৱস্থান থাকে ৰিপুৰ
আকাংক্ষা বশতঃ তেওঁ নিজেই কৰ্ম কৰিবৰ কাৰণে কিবা নহয় কিবা এটা মনস্থ কৰি থাকে। সেইজনৰ সন্মুখত কোনোবাই যদি দিব্য জ্ঞানৰ দৰ্শন দিয়ে তাক শুনিবৰ কাৰণে ইচ্ছা নকৰে। অৰ্থাৎ ৰামচন্দ্ৰক তেওঁ উদ্দেশ্য কৰি কৈছে যে এই সময়ত তুমি নিপুৰ দাসত আছা, ভাৰ্যা বিৰহত তুমি আছা, শোকানলত কামানলত তুমি দগ্ধ হৈ আছা, যাৰ কাৰণে মই তোমাক যিমানখিনি পাৰমাৰ্থিক আধ্যাত্মিক তত্ত্ব প্ৰদান কৰিছোঁ, দেহ তত্ত্ব বিচাৰৰ বিশ্লেষণ দিছোঁ, জীৱাত্মা পৰমাত্মাৰ তত্ত্বখিনি মই তোমাক প্ৰচাৰ কৰিছোঁ, তুমি এইখিনি শুনিও জানিও তুমি যে একো এটা উত্তৰ দিব পৰা নাই, তাৰ কাৰণে মই বুজিছোঁ যে হিতকৰ বাক্য যদি কোনোবাই কৰে, তোমাৰ কল্যাণৰ কাৰণে মই কৰ্ম কথাখিনি কৈ আছোঁ, তুমি কিন্তু উপলব্ধি যেন কৰা নাই, যাৰ কাৰণে তুমি প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। সেইকাৰণে কৈছে মৰিবাৰ কাল যাৰ আশে নিকটে, তাকো কি কৰিতে পাৰে ঔষধ অমৃতে। মৃত্যুৰ সময় যেতিয়া সমাগত হৈছে, যি সময়ত সিদ্ধান্ত হৈ গ'ল তেওঁ এই সংসাৰ আৰু নাথাকে, সেইখিনি সময়ত তেওঁক যদি কোনোবাই অমৃত প্ৰদান কৰে, অমৃত ভক্ষণ কৰাৰ পিছতো তেওঁ কিন্তু সেই ব্যাধিৰ পৰা মুক্ত হ'ব নোৱাৰে, বা অমৃতেও তেওঁক ফল নিদিয়ে। কাৰণ অমৃতক যেনেদৰে তেওঁ পান কৰিব লাগে তেনেদৰে পান কৰিব নোৱাৰে। প্ৰত্যেক খাদ্যৰ এটা নিয়মিত আচাৰ আচৰণ আছে, সেই আচাৰ আচৰণত ব্যৱহাৰ কৰিলেহে ঔষধৰ প্ৰকৃত গুণাগুণ লাভ কৰিব পাৰি। মৃত সঞ্জীৱনী বুলি এটা ঔষধ এটা আছে, আপোনালোকে নিশ্চয় পাইছে। এই মৃত সঞ্জীৱনী ঔষধটো যিটো ব্যৱস্থাৰ মাজেৰে তাক সেৱন কৰিব লাগে, সেইটো সেৱন নকৰি 30 দিনৰ ভিতৰত সেই পানী দৰৱ সমাপ্ত কৰিব লাগে, তেতিয়া তাৰ এটা সুন্দৰ এটা তাৰ উপকাৰ আহে। ওপৰতে লিখা আছে ইংৰাজী থি আৰু এক্স, এই দুটা আখৰ লিখা আছে, থি এক্স শব্দটোত বা তাৰ এনেকুৱা এটা অৰ্থ তাত নিহিত আছে, বুজোতাসকলে বুজি পায়। এক্সটো আচলতে ইংৰাজী নহয়, সেইটো ৰোমান লিপি। ৰোমান লিপি এক্স শব্দটোৱে এটা সংখ্যা বুজায়, সেই সংখ্যাটোক 10 সংখ্যাটোৰ তুলনা কৰা হয়। তাৰ বাওঁফালে যদি যিটো সংখ্যা থাকে সেইটো হৈছে দশকৰ সংখ্যা, এককৰ সংখ্যা, দশকৰ সংখ্যা, দুটা সংখ্যা আছেনে? ইংৰাজীত আৰু এটা ৰোমান লিপিত দুটা সংখ্যা ব্যৱহাৰ হৈছে, 3 আৰু এক্স। 3x শব্দটোত 3টা 10, 3 দুগুণ 30। এই 3 দুগুণ 30 শব্দ যিটো তাৰ অৰ্থ আছে, সেই পালে মহৌষধ 30 দিনত 1 মাহত সমাপন কৰিলে তাৰ উচিত গুণাগুণ পোৱা যায়। কিন্তু সেই পালি মৃত সঞ্জীৱনী মহৌষধক একেবাৰতে যদি হজম কৰি দিবলৈ যত্ন কৰা যায়, তাৰ যিটো প্ৰতিক্ৰিয়া সেইটো মৃত সঞ্জীৱনীৰ প্ৰতিক্ৰিয়াই কাম নকৰিব। গতিকে তদ্ৰু আজি মৃত্যুমুখীজনক, যিজনৰ কাল আৰু মায়াই সমস্ত ফালৰ পৰা ঘেৰি লৈ আহিব, গতিকে সেইজনক অমৃত যদি কোনোবাই দিয়ে, অমৃতে তাৰ নিজৰ গুণাগুণক পৰিণত নকৰে। আজি সেইকাৰণে ৰামচন্দ্ৰ কৈছে যে মৃত্যুৰ ক্ষণত এনেকুৱা হতবুদ্ধি হয়, কিন্তু তোমাৰতো মৃত্যুৰ ক্ষণ অহা নাই। মই জানো তুমি কোন, তুমি কিয় জন্ম লৈছা মই তাকো জানো। এই ক্ষণতে তুমি তোমাৰ জীৱনটো কেতিয়াও সমাপ্ত কৰিব নোৱাৰা, কিন্তু তুমি কি লীলা কৰিছা আৰু এই লীলাটোৱে তুমি কি দেখুৱাবলৈ গৈ আছা। গতিকে তাৰ তত্ত্বটো বিচাৰিয়ে অগস্ত্য ঋষিয়ে তেওঁ সাধাৰণ এজন মনুষ্য বুলি জ্ঞান কৰিয়ে তেওঁ এই আধ্যাত্মিক পৰমাৰ্থিক জ্ঞানখিনি দিবলৈ যত্ন কৰিছে। তেওঁ জগতৰ ঈশ্বৰ বুলি জানি এই জ্ঞানখিনি তেওঁ দিব লগা হোৱা নাই। তেওঁ যে পৰিচয় দিয়া নাই যে মই জগতৰ ঈশ্বৰ,
মই সাধাৰণ এজন মনুষ্য দশৰথৰ পুত্ৰ, পিতৃৰ বাক্য পালিবৰ কাৰণে মই বনবাসলৈ আহিব লগা হ'লোঁ। এই কৰ্মৰ কাৰণে তুমি আজি ঘৃণা কৰি আজি তোমাৰ ভাৰ্য হৰণৰ পিছতো তুমি সাধাৰণ মনুষ্যৰ জ্ঞান ধাৰণাৰে শোকাকুল হৈছা। তুমি জীৱনৰ অৰ্থহীন বুলি তুমি উপলব্ধি কৰিছা। তাৰ কাৰণে এজন মহামুনিৰ যি দায়িত্ব, এজন ব্ৰাহ্মণৰ যি দায়িত্ব, সৰ্বসাধাৰণ অজ্ঞানীজনক জ্ঞান দি ৰক্ষা কৰাৰ যিটো দায়িত্ব, এই দায়িত্ব পালন কৰি তেওঁ কৈছে যে এতিয়া তুমি জানিব লাগিব যি ৰাৱণক তোমাৰ ভাৰ্যাক হৰণ কৰি গৈছিল, সেই ৰাৱণক তুমি যে বধ কৰিব নোৱাৰা এই ক্ষণত, এই কথাটো তুমি আগতেই জানি লোৱা দৰকাৰ। ৰাৱণ কিমান শক্তিশালী হৈ আছে তাৰ পৰিচয়টো দিছে। যিটো মায়াধাৰী দৈত্যে হৰি নিলে সীতা, কেনেমতে আশীটোৰে কৰিব মিত্ৰতা। সীতা যদি তুমি পুনৰ পাব লাগে, হয় তোমাৰ ভয়ত সেই মায়াবিনী ৰাক্ষসে মিত্ৰতা কৰিব লাগিব। কিন্তু তেওঁ কিয় মিত্ৰতা কৰিব? ইতিমধ্যে তেওঁ যিমান শক্তি ধাৰণ কৰি আছে সেই অনুসাৰে কৈছে, বন্দী কৰি আছে যিটো শ্ৰেষ্ঠ দেৱগণ, সমস্ত দেৱতা, শ্ৰেষ্ঠ শ্ৰেষ্ঠ দেৱতাবিলাকক তেওঁ আজি বন্দী কৰি থৈছে। গতিকে দেৱতাৰ যি ৰজা দেৱৰাজ ইন্দ্ৰকে আদি কৰি শ্ৰেষ্ঠ দেৱসমূহক তেওঁ আজি বন্দী কৰি থৈছে। তাৰপিছত সাধাৰণ দেৱতাক বন্দী কৰাৰ কোনো প্ৰয়োজন নাই। সুৰাংগনা যাবে যাৰ পদ অংশন, কুল বা এই দেৱতাসকলৰ যিসকল ৰমণী আছে সেইসকলে এতিয়া সৰ্বক্ষণতে ৰাৱণৰ পদসেৱন কৰিবলৈ বাধ্য হৈছে। শিৱ বৰে পাপী শশাগৰা বকুল ধৰি ভোগ কৰি আছে অহৰ্নিশি তৰ্ক কৰি। আৰু সেইজন মায়াবিনী ৰাক্ষসে শিৱৰ কৃপা পাই সমস্ত শশাগৰা বকুল ধৰি তেওঁ অতি দৰ্প অহংকাৰৰ সৈতে মহাভোগ কৰি আছে। গতিকে সেইজন ৰাৱণ কিমান শক্তিশালী তুমি জানিবৰ প্ৰয়োজন আছে। চিৰজীৱী হৈও আছে নোৱাৰিবা বীৰ তুমি অলংকা কজি নিদে অৰামে
দিনে ৰাতি জলযোদ্ধা অশ্বাৰোহী গণ চতুৰংগ সেনা দুৰ্গে আছে অৰামে সৈন্য নাহি সৈন্য নাহি তুমি কল সৰু কিমতে পখিবাৰাম দুৰ্গৰ ভিতৰ চক্ৰক ধৰিবে চালত যেন শিশুগণ অৰাম সেহি মদলংক কজিনিতে কৃষ্ণ ইয়াৰ পিছত পুনৰ অগস্ত্যদিকে ৰামচন্দ্ৰ কৈছে যে যিজন ৰাৱণৰ কথা কোৱা হৈছে সেই ৰাৱণ দৈত্য শিৰোমণি যাক দশানন বুলি কোৱা যায়, যাৰ 10টা মুণ্ড আছে বুলি ক'বলৈ তেওঁ স্বীকাৰ কৰে। সেই দশমুণ্ডধাৰী ইমান পৰম শক্তিশালী সেই ৰাৱণৰ কথাটো বাদেই তেওঁৰ লগত সৰ্বখনতে আগত আৰু পিছত চাৰটোৰ দৰে থকা যি মহাশক্তিসমূহ আছে সেই বিষয়টো অকণমান জানি লওঁ যে ৰাৱণৰ পুত্ৰ যাৰ নাম ইন্দ্ৰজিৎ নামতেই তেওঁৰ পৰিচয় আছে। প্ৰকৃত নামটো লুকাই গ'ল, কিন্তু তেওঁৰ যিমানখিনি বীৰত্ব আছে, যিমানখিনি শক্তিৰ মহিমা আছে, তাৰ জৰিয়তে তেওঁৰ নামকৰণ হৈছে, তেওঁ চিনাক্তকৰণ হৈছে যে তেওঁৰ নাম ইন্দ্ৰজিৎ। ইন্দ্ৰক তেওঁ জয় কৰাৰ কাৰণে তেওঁ ইন্দ্ৰজিৎ। মেঘৰ আড়ালেৰে মায়া শক্তিৰে তেওঁ যুদ্ধ কৰিব পৰা মহাশক্তি থকাৰ কাৰণে তেওঁ কোৱা হৈছে মেঘনাদ। গতিকে সেইজন ইন্দ্ৰক সহজতে জিনি থৈছে। মনুষ্যসকলক যদি কিবা কৰে সহায় কৰিব পাৰে, দেৱতাসকলে সহায় কৰিব পাৰে। আজি সেই দেৱতাসকলক ৰাৱণেও জয় কৰি থোৱাটো বেলেগে কথা। ৰাৱণৰ পুত্ৰই ইন্দ্ৰজিৎ নাম লৈ তেওঁকো দাস কৰি থৈছে। আৰু তাৰপিছত কোৱা হৈছে যে তিলুকত তাহাংক জীৱন্ত কোনো নাই, মহাক্ৰমী সিটো দৈত্য আদিত্য পৰাই। ইমান মহাশক্তিশালী সূৰ্যসেন এক মহাপ্ৰতাপ ইন্দ্ৰজিতৰ আছে। তেওঁ তিনি তৈলোকক পৰাজয় কৰিব পৰা কোনো শক্তি নাই। আৰু ৰাৱণৰ যিজন ভাতৃ যাৰ নাম কুম্ভকৰ্ণ, সেই কুম্ভকৰ্ণৰ কি মহাশক্তি, কিবা কাৰণত খং উঠিব পাৰে এনেকুৱা এটা কুম্ভকৰ্ণৰ স্বভাৱ আছে, যাৰ কাৰণে দেৱতাসকলক সদায় তেওঁ ভয় কৰি চলে। সদায় তেওঁ হাতযোৰ কৰি কৰযোৰে টুটি মিনতি কৰি কৰি তেওঁৰ পিছে পিছে ঘূৰিবলৈ বাধ্য হয় দেৱতাসকল। কুম্ভকৰ্ণৰ তেনেকুৱা এক মহাশক্তি আছে। আৰু ৰাৱণৰ কনিষ্ঠ ভাতৃ যাৰ নাম বিভীষণ, তেওঁ যেতিয়া দিব্য অস্ত্ৰ ধৰিব, সেই দিব্য অস্ত্ৰ ধাৰণ কৰাৰ সময়ত দেৱতাসকলে বিনা যুদ্ধেই তেওঁৰ ওচৰত শিৰ নত কৰিব লগা হৈ যায়। গতিকে বিভীষণ কিমান এজন মহাবীৰ। গতিকে ৰাৱণৰ ওচৰলৈকে তুমি যদি যোৱা, ৰাৱণৰ ওচৰ পোৱাৰ আগতেও তুমি ইন্দ্ৰজিতৰ সন্মুখত কৰিব লাগিব, বিভীষণৰ সন্মুখত কৰিব লাগিব, কুম্ভকৰ্ণৰ সন্মুখত কৰিব লাগিব। তিনি তৈলোকত এই তিনিজনকে জয় কৰিব পৰা শক্তি জগতত নাই। আৰু তাৰ মাজেৰে কৈছে তুমি এজন সাধাৰণ মনুষ্যহে, তোমাৰ সেই শক্তি কেতিয়াও আছে বুলি তুমি নিজেও ধাৰণা কৰিব পৰা নাই। আনি কি কৰিব? চব ৰামচন্দ্ৰৰ কিমান শক্তি আছে তেওঁ নিজেই পৰিচয়টো পোৱা নাই কাৰণে আজি নিজৰ ভাৰ্যাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ পন্থ বিচাৰি পোৱা নাই।
অগস্তি ঋষি দৃষ্টিত এই ভাৱনাটো আহিছে কাৰণে ৰামচন্দ্ৰ তেওঁ কৈছে আৰু কৈছে যে সীতাক উদ্ধাৰ কৰিবৰ কাৰণে অন্ততঃ তুমি লংকাতটো উপস্থিত হ'ব পাৰিব লাগিব, কিন্তু লংকাত উপস্থিত হ'ব পাৰিবা নে নোৱাৰিবা? লংকা নগৰখনক এনেকৈ এক দুৰ্জয়ক গড়ত পৰিণত কৰিছে। দেৱতা আৰু অসুৰসকলে শত্ৰু বুদ্ধিৰে কোনো কাৰণতে সেই লংকা নগৰীত প্ৰৱেশ কৰিব পৰা ব্যৱস্থা নাই। গতিকে তাত জলযোদ্ধা, স্থলযোদ্ধা, অশ্বাৰোহী, চতুৰংগ সেনাই আগুৰি আছে। মায়াবীৰে শক্তিয়ে সমস্তবিলাক পৰিপুষ্ট হৈ আছে। গতিকে সেই দুৰ্ভেদ্য গড় অতিক্ৰম কৰি তুমি লংকাত প্ৰৱেশ কৰিব নোৱাৰা, কাৰণ তুমি এজন সাধাৰণ মনুষ্য। সেই সূত্ৰে কৈছে সৈন্য নাহি সংগী নাহি তুমি একৰ খৰ কিমতে পখিবা ৰাম দুখ ভিতৰত। তোমাৰতো সংগ নাই, তোমাৰতো অস্ত্ৰ নাই, তোমাৰতো শক্তিও নাই। তুমি সাধাৰণ এজন মানুহ অকলশৰে কেনেকৈ লংকাত দুৰ্ভেদ্য ৰাৱণৰ গড় ভেদিব পাৰিবা? সেইকাৰণে কৈছে চন্দ্ৰক ধৰিবে শান্ত দেৱে শিশু গণ এই মতে লংকাক জিনিতে কম। তোমাৰ মনত যদি তেনেকৈ এটা ভাৱ আহিছে, শিশু ল'ৰা এটাই শিশু এটাই যেনেকৈ হাত মেলিলে চন্দ্ৰক ঢুকি পাম বুলি এটা আশা কৰে, বাঞ্ছা কৰে, তদ্ৰুপ তোমাৰো তেনেকুৱা এটাই হৈছে। তুমি ইমান শক্তিহীন, ইমান অকলশৰীয়া, আজি সৰ্বশক্তিমন্ত ৰাৱণক তুমি ঢুকি নোপোৱা। গতিকে তোমাৰ যিটো মনত ভাৱনা সীতাক উদ্ধাৰ কৰা, শিশুৱে চন্দ্ৰক ঢুকি পাব বিচৰাৰ দৰে তোমাৰ এই আকাংক্ষাটো দেখা গৈছে। অহংকার বিমোহিত হইয়া রামচন্দ্র লঙ্কা জিনিতে চোৱা কিনো ভৈলা মন্দ্ৰ। মুনিৰ বচন শুনি ৰাজা ৰনন্দন কহি বেলা গিলা কথা শুনামণি গল। ক্ষত্ৰিয় কুলতই আমি কৰিছো জনম দুষ্ট পদ মন কৰো সন্ত কপালম। দুৰাচাৰ দশাননে পিতানিছে হৰি তাৰ সমুচিত ফল অদিব যেন কৰি। ৰঘুকুল ৰাজ বধূ হৰে হেন তাপে অমর যেন নির্জীব সংসারে সেই দুরাত্মক যদি বধিতে নোৱাৰো। ক্ষত্ৰিয় কুলত জন্ম অবিধাতে দোকানৰ দুৰাচাৰ বধ নাহি হয় তবে তো আমাৰ মৃত্যু জানিবা নিশ্চয়। তব সুখে তত্ত্ব জ্ঞান নাহি প্ৰয়োজন স্বৰূপ কহিলো ঋষি আমাৰ বচন। আৰামে কাম ক্ৰোধৰ পুগনে দহি আছে হিয়া। সীতাৰ বিৰহে প্ৰাণ নাথাকিব জিয়া। আৰামে নিজ ভাৰ্যা অৰ্ধাংগিনী সতুনে ধৰি অবিপত্তি দেখিয়া শত্ৰু হাসে তুচ্ছ জয় শিৱৰাম। ইয়াৰ পিছত পুনৰ
দেখি ৰামচন্দ্ৰক কৈছে যে হে ৰামচন্দ্ৰ, তুমি এতিয়া মহা অহংকাৰত বিমোহিত হৈ আছা, তুমি এইখনত কোনো কাৰণতে লংকা ছিঙিব নোৱাৰিবা। এনেদৰে যেতিয়া ৰাৱণৰ বল বীৰ্যৰ সমস্ত বৰ্ণনাত দি আছে, তাৰ যাতে অগস্ত্য ঋষিয়ে কি কৰিছে, ৰামৰ শক্তিক এক প্ৰকাৰ উপলুঙা কৰা হৈছে। ৰামৰ ভিতৰত থকা যিখিনি মহাশক্তিক জাগৰণ কৰিব লাগিব, কিন্তু কেনেকৈ জাগৰণ কৰিব, তাৰ কাৰণে এতিয়া অগস্ত্য ঋষিয়ে হয়তো কিবা এটা চিন্তা কৰি বিবেচনা কৰি সুপ্ত হৈ থকা ৰামৰ শক্তিটো জগতত তেওঁ জাগ্ৰত কৰিবৰ কাৰণে বিচাৰিছে। সেইকাৰণে এক প্ৰকাৰ তেওঁ অপমান কৰিছে। আমাৰ মনুষ্যৰ এটা সাধাৰণ লক্ষণ আছে, ধৰ্ম আছে। মোৰ নিজৰ যোগ্যতাক কোনোবাই যদি অপমান কৰে, তিৰস্কাৰ কৰে, আমি তেতিয়া সহ্য কৰিব নোৱাৰোঁ। আনে জানক না জানক বেলেগ কথা, ৰামচন্দ্ৰটোৰ অৰ্থ জানে তেওঁ কোন। গতিকে অগস্ত্য ঋষিৰ এই মহা ৰাৱণ বৰ্ণনাখিনি শুনি শুনি এক প্ৰকাৰ তেওঁ অতিষ্ঠ হৈছে। অতিষ্ঠ হৈ এতিয়া তেওঁ ঋষি প্ৰত্যুত্তৰ দিবলৈ যত্ন কৰিছে। সেইকাৰণে কৈছে যে মুনিৰ বচন শুনি ৰাজাৰ নন্দন, কহিবে লাগিলা কথা শুনা মুনিগণ। ক্ষত্ৰিয় কুলতো আমি ধৰিছো জনম, দুষ্টক দমন কৰোঁ সন্তক পালন। দুৰাচাৰ দশাননে সীতা নিছে হৰি, তাৰ সমুচিত ফল দিবুছে কৰি। এতিয়া ৰামচন্দ্ৰই নিজৰ পৰিচয়টো দাঙি ধৰিছে যে মই ক্ষত্ৰিয় কুলত জন্ম লৈছোঁ, মই ৰজাৰ পুত্ৰ, মই সমস্ত প্ৰজাক মই লালন পালন কৰিব লাগে, সুৰক্ষা দিব লাগে। ক্ষত্ৰিয় ধৰ্ম মই পালন কৰি মই এই মহাশক্তিৰে মই জগতক মোৰ নিজৰ যিটো কৰ্তব্য, সেই কৰ্তব্যটো কৰিবলৈ প্ৰযত্ন কৰোঁ। কিন্তু যদি কিবা কাৰণত দুৰাচাৰে মোৰ ভাৰ্যাক হৰণ কৰি নিয়াৰ পিছত মই যদি তেওঁক হৰণ কৰিব নোৱাৰোঁ, তেওঁক যদি উদ্ধাৰ কৰিব নোৱাৰোঁ, সমুচিত যদি মই দণ্ড দিব নোৱাৰোঁ, তেতিয়াহ'লে মই ৰঘুকুলত জন্মগ্ৰহণ কৰি, ক্ষত্ৰিয় কুলত জন্মগ্ৰহণ কৰি মই নিজকে কলংকিত কৰিব লাগিব। গতিকে সেইকাৰণে তেওঁ কৈছে ৰঘুকুল ৰাজবধূ হৰে নিশাচৰে, হেন তাপে আউৰ যেন নিজের গো সংসারে। রঘুকুলের যে মর্যাদা, কুলবধূ সীতাক দুরাচার নিশাচৰে হৰণ কৰি লৈ যোৱাৰ পিছতো যদি মই তেওঁক উদ্ধাৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই জীয়াই থাকি একো লাভ নহ'ব। সেইকাৰণে কৈছে সেই দুৰাত্মক যদি বধিতে নোৱাৰোঁ, ক্ষত্ৰিয় কুলত জন্ম বিঠাতে ভৰোঁ। যদিহে মই নিজৰ শক্তিৰে মই যদি মোৰ ভাৰ্যা তথা ক্ষত্ৰিয় বংশৰ শ্ৰেষ্ঠ ৰজা দশৰথৰ কুলবধূক যদি মই ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই ক্ষত্ৰিয় কুলত জন্মগ্ৰহণ কৰি কি লাভ হ'ব? তাতোকৈ মই মৃত্যুৱে শ্ৰেষ্ঠ। গতিকে দশানন দুৰাচাৰ বধনাহি হয়, তবেতো আমাৰ মৃত্যু জানিবা নিশ্চয়। তেওঁ স্পষ্টকৈ অৱস্থিতি কি কৰে, যদি কি তুমি কোৱা ধৰণে সৰ্বশক্তিমন্তৰ ৰাৱণক মই যদি বধ কৰিব নোৱাৰোঁ, এইটোৱে যদি সিদ্ধান্ত হয়, তেতিয়াহ'লে মই জীয়াই থাকিব কোনো লাভ নাই। মোৰ নিশ্চিত মৃত্যু তুমি জানি ল'বা। এতিয়া কৈছে তোমাৰ মুখেৰে যিমানখিনি তত্ত্ব কথা শুনিলোঁ, এই সময়ত মই তত্ত্ব কথা শুনাৰ ধৈৰ্য নাই। এইবিলাক কথা শুনি মোৰ কি লাভ হ'ব? মোৰ ভাৰ্যাই হাহাকাৰ কৰি আছে, বেদনাত আতুৰ হৈ আছে, এনেকুৱাখনত মই তত্ত্ব কথা শুনি মোৰ শক্তিৰ পৰিচয়টো লৈ মই যদি শান্ত থাকিব লগা হয়, মোৰ দৰে কোনো কাৰণতে এজন ভয়াতুৰ ক্ষত্ৰিয় জীয়াই থকাৰ অধিকাৰ নাই।
গতিকে সেইকাৰণে কৈছে এই সময়ত তুমি যিমানেই তত্ত্ব জ্ঞান দি নাথাকা কিয় কাম ক্ৰোধ লোভ মোহ এই সমস্ত ৰিপুৱে মোক এতিয়া গ্ৰাস কৰি আছে, কামনাই গ্ৰাস কৰি আছে। কাৰণ ভাৰ্যাৰ স্বৰূপত মই সীতাক হেৰুৱাইছোঁ। গতিকে কামনাৰ এটা দাবানৰে মোক ক্ৰিয়া কৰি আছে, মোৰ সুখ হৈছে দুখ হৈছে, এই সমস্ত ৰিপুৱে এই সময়ত মোক এনেদৰে পীড়া দি আছে। আপোনাৰ এই তত্ত্ববোধৰ বিষয়খিনিয়ে জ্ঞানখিনিয়ে মোক কোনো কাৰণতে উপকাৰ কৰিব নোৱাৰে। নিজ ভাৰ্যাৰ অৰ্ধাংগিনী শত্ৰুনে হৰি বিপত্তি দেখিয়ে শত্ৰু হাসে মুচ কৰি। এই সময়ত তুমিতো এটা কথা প্ৰত্যক্ষ কৰিব লাগে যে মই যদি ৰজাৰ পুত্ৰ হওঁ, মই যদি সৰ্বশক্তিমন্ত হওঁ, মোৰ ভাৰ্যাক ৰাৱণে দুষ্ট দুৰাচাৰে ধৰি নিলে মই উদ্ধাৰ কৰিব নোৱাৰি মই বিপন্ত হৈ আছোঁ, পন্ত বিচাৰি পোৱা নাই। মোৰ এই দুৰৱস্থাটো দেখি শত্ৰুগণে এতিয়া মোক উপলুঙা কৰি আছে, ইটিকিং কৰি আছে। শত্ৰুৰ উপলুঙা ইটিকিং সহ্য কৰি থকাৰ সাৰ্থকতা মোৰ কেতিয়াও থাকিব নোৱাৰে। আজি এই কথাটো স্পষ্টকৈ অগস্ত্যে ঋষিক বুজাই দি কৈছে যে তোমাৰ তত্ত্ব জ্ঞান মই জানিব বিচৰা নাই, যদি কিবা সহায় কৰিব বিচাৰা কি উপায়ে মই সীতাক উদ্ধাৰ কৰিব পাৰিম তাৰ কিবা ব্যৱস্থা আছে যদি সেইখিনিয়ে মোৰ প্ৰয়োজন আছে। এনেকুৱা এক ইংগিত ৰামচন্দ্ৰই তেওঁৰ বাক্যৰে বচনেৰে অগস্ত্যে ঋষিক বুজাই দিছে। যত গৃহ আছে ভূমি মাজন্ত সদা জম কথা শুনি লাগে ভয় সেই জমে ধূত কৰ ভাগ ককাত শনিৰ দৃষ্টিত ভিষ বিশ্ব ভস্ম অহেন শনি বস্ত্ৰ ধুই থাকে ৰায় খক শিশুক ব্ৰহ্মা নিজে পঢ়া মন্ত্ৰ দেৱৰ্ষি নাৰদে নিজে দৈত্য গীত গান্ত হেন মহাবলৱন্ত ৰাজা বধিতে শকতি নাহি অশুনাৰ ঘোৰ মহেশ্বৰ কৃপা বিনে আনৰ গতি নাই স্বৰূপ জানিবা ৰাম কহিলো বুজাই সম্পত্তি তোমাতই আমি বিৰজা দীক্ষিত কৰিব ৰাম লভিবা স্থিৰ কৰি মতি অলভিব পৰমা গুটি তুমি দিব জ্যোতি শিৱৰ কৃপায়ে তুমি শত্ৰু সংহাৰিবা নতু ৰাৱণক ৰাম বলে নপাৰিবা শত্ৰুক সংহৰি তুমি সম্ভোগ ৰাজ্য ভোগ হন দেখিব অসাধু জল ভিবা। জয় শিৱৰাম। ইয়াৰ পিছত ৰামচন্দ্ৰই যিহেতু অগস্ত্যে ঋষি নিজৰ মনোভাৱ ব্যক্ত কৰি দিছে যে হে মহৰ্ষি এতিয়া মই তত্ত্ব কথা শুনাৰ পৰিৱৰ্তে ৰাৱণক বধ কৰা সীতাক উদ্ধাৰ কৰা কিবা যদি উপায় আছে সেই উপায়টোৱে মোক প্ৰদান কৰা। আৰু শেষত
কৰজোৰে ৰামচন্দ্ৰ অগস্তি লিখি ওচৰত পৰিপাতন কৰিছে যে হে মহামুনি, মই আপোনাৰ ওপৰত মই অকণমানো ক্ষুব্ধ হোৱা নাই, কাৰণ যদিও আপুনি মোক নিৰাশাজনক বক্তব্য দি মোক প্ৰকৃত ৰাৱণৰ পৰিচয়টো দাঙি ধৰিছা, তাৰ জৰিয়তে মই এটা বুজিছোঁ যে তুমি যিহেতু ইমানখিনি কথা জানিছা, জানি বুজি মোৰ এই মৃত্যুৰ সময়ত, সংকটৰ সময়ত আহি যেতিয়া মোক দেখা দি মোৰ মৃত্যুৰ পৰা তুমি ৰক্ষা কৰিছা, কাৰণ তুমি যদি হাত নিদিয়াহেঁতেন মইতো অগ্নিত প্ৰৱেশ কৰিলোহেঁতেন, মই আত্মহত্যা কৰিলোহেঁতেন। কিন্তু তুমি হাত দি আজি যিখিনি কথা মোক ক'বলৈ ইচ্ছা কৰিছা, মই উপলব্ধি কৰিছোঁ তুমি যেনেকৈ নহওক মোক নিশ্চয় এটা উপায় দিব পাৰা। সেইকাৰণে তোমাৰ চৰণত ধৰি মই প্ৰণিপাত কৰিছোঁ, তোমাক মই গুৰু মানিছোঁ, তুমি মোক উদ্ধাৰ কৰা, তুমি মোক যিকোনো প্ৰকাৰে ৰাৱণ বধ, সীতা উদ্ধাৰ তাৰ এটা ব্যৱস্থা দিয়া। এই বুলি যেতিয়া ৰামচন্দ্ৰই প্ৰণিপাত কৰিলে, তেতিয়া অগস্ত্য ঋষিয়ে আনন্দ মনেৰে ৰামচন্দ্ৰক ক'বলৈ আৰম্ভ কৰিছে। কি বুলি আৰম্ভ কৰিছে ছাৰ? এইখিনিকেই অগস্ত্য ঋষি বিচাৰি আছে। তুমি যদি সীতাক উদ্ধাৰ কৰিব বিচাৰা, এই সময়ত তুমি গুৰুক আশ্ৰয় কৰিব লাগিব, কিন্তু এই সময়ত তোমাৰ গুৰু নাই, তুমি গুৰুহীন। ইয়াৰ আগতে অস্ত্ৰ শিক্ষা ল'বলৈ যাওঁতে কাৰোবাক গুৰু মানিছিলে বেলেগ কথা, কিন্তু আধ্যাত্মিকভাৱে তোমাক সবল কৰিবলৈ তোমাৰ আধ্যাত্মিক গুৰু জগতত এতিয়ালৈকে নাই। বিনা গুৰুৰ আশীৰ্বাদে কোনো কাৰ্য সাধন কৰিব পৰা নাযায়। এতিয়া তুমি যদি মোৰ গুৰু মানিছা, তেতিয়াহ'লে মই তোমাক ৰাৱণ বধৰ সমস্ত ব্যৱস্থাখিনি দিম। এই বুলি কৈ পুনৰবাৰ তেওঁ কৈছে, যদিও তোমাক সেই ব্যৱস্থাটো দিবৰ কাৰণে যত্ন কৰিম, তুমি আৰু এটা কথা তুমি জানি ল'বা, সঁচাকৈ শত্ৰুপক্ষ কিমান সবল তাৰ ৰূপটো তুমি জানি ল'ব লাগিব। এতিয়া তাকে কৈছে, যিসকল দেৱতা ৰাৱণে ধৰি বান্ধি আনি চাকৰ কৰি থৈছে, কোন দেৱতাই কি কি কৰ্ম কৰিছে, এই কথাটো তুমি অন্তত জানি লোৱা দৰকাৰ। গতিকে তেওঁ কৈছে, ৰাৱণৰ বধৰ বৰ পাই বাৰু মনি, আজি শিৱৰ বৰতে শিৱক সন্তুষ্ট কৰিয়েই আজি ৰাৱণে এইখিনি মহাশক্তি লাভ কৰি আছে। আৰু এতিয়া ৰাৱণক যদি তুমি বধ কৰিব লাগে, তেতিয়াহ'লে তুমিও শিৱৰ শৰণাপন্ন হ'ব লাগিব। এইখিনি সময়ত শিৱক ভিতৰি ভিতৰি ৰাৱণে অসন্তুষ্ট কৰিছে। শিৱই যিটো মহাকৃপা কৰি তেওঁ শক্তি প্ৰদান কৰিলে, সেই শক্তিৰ অপব্যৱহাৰ চলি আছে, যিটো কথা শিৱই মনে মনে শূন্য হৈ আছে। আৰু এই ক্ষণতে তুমি যদি শিৱক সন্তুষ্ট কৰিব পাৰা, তেতিয়াহ'লে সেই শিৱক সন্তুষ্ট কৰি তুমি ৰাৱণক বধ কৰিব উপায় পাবা। আৰু তাৰপিছত কৈছে, দশ দিক পাল যাক সেৱে অবিৰাম, ৰাৱণৰ কথা কওঁ শুনা চিদিৰা। দশ দিক পাল মহা মহা দেৱতাসকল সৰ্বখনতে ৰাৱণক সেৱা কৰি আছে, সেই সকলৰ কথা তুমি শুনা। অস্ত্ৰলয়া সূৰ্য থাকে দ্বাৰৰ মুখত, ইন্দ্ৰে মালা গাঠে ছত্ৰ চন্দ্ৰৰ হাতত। সৰ্বশক্তিমন্ত সূৰ্যই এতিয়া অস্ত্ৰ ধৰি ৰাৱণৰ দুৱাৰ মুখত তেওঁ ৰৈ থাকে। শত্ৰুক বাধা দিবৰ কাৰণে স্বয়ং সূৰ্য দেৱতাক ৰাৱণে দুৱাৰ মুখতে দাস কৰি তেওঁ ৰাখি থৈছিল। আৰু ইন্দ্ৰই দেৱতাসকলৰ যিজন ৰজা, আজি সেই ইন্দ্ৰই তেওঁ ৰাৱণক পিন্ধাবৰ কাৰণে বিজয় মালা সৰ্বখনতে গাঁঠি আছে। চন্দ্ৰই ৰাৱণৰ মূৰৰ ওপৰত ছত্ৰ ধাৰণ কৰি আছে। অগ্নি দেৱতাই ৰাৱণৰ কাৰণে নিজে ৰন্ধন কৰি আছে।
আৰু বায়ু দেৱতাৰ পৱন দেৱতাৰ মৃদু মৃদু বতাহে ৰাৱণৰ সৰ্ব শৰীৰ শীতল এক পৰিৱেশ প্ৰদান কৰি আছে। বৰুণে আহি সৰ্বখনতে তেওঁক জল প্ৰদান কৰি আছে। যত গৃহ আছে ভূমি মাৰ্জন্ত সদায়, আৰু সেই বৰুণে ৰাৱণৰ গৃহবিলাক তেওঁ নিজৰ জলশক্তিৰে সদায় গঢ়ি মাজি পৰিষ্কাৰ কৰি থাকিব, লেপা পোছা কৰি থাকিবলৈ বাধ্য হৈছে। আৰু কালান্তক যমৰ কথা শুনা, যি যমৰ কথা শুনিলে সকলোৱে ভয় খায়। সেই যমে কি কৰি আছে? ৰাৱণৰ ঘোঁৰাশালত ঘোঁৰাৰখীয়া হৈ আছে, ঘোঁৰাক ঘাঁহ কাটি কাটি তেওঁ খুৱাই আছে। আৰু শনি দেৱতাৰ কথা তুমি জানি ল'বা, যিজন শনি দেৱতাৰ এক পূৰ্ব দৃষ্টিত সমস্তবিলাক ভস্ম হৈ যাব পাৰে। আজি সেই শনি দেৱতাই ৰাৱণৰ বস্ত্ৰ ধুই ধুবাৰ কৰ্ম কৰিবলৈ বাধ্য হৈছিলে। আৰু ব্ৰহ্মাই নিজে কি কৰিছে? জগতৰ পিতা সেই ব্ৰহ্মাই কি কৰিছে? সেই ৰাক্ষস শিশুবিলাকক তেওঁ এতিয়া শিক্ষাদান দিবৰ কাৰণে বাধ্য হৈছে। স্বয়ং দেৱৰ্ষি নাৰদ সৰ্বসময়তে তেওঁ নাৰায়ণ নাৰায়ণৰ নাম কীৰ্তন কৰি জগত ঘূৰি থাকে। সেই নাৰদো আহি বন্দী হৈ আছে এই ক্ষণত ৰাৱণৰ গৃহত। আৰু তেওঁ যিটো বিষ্ণুৰ যিটো মহা নাৰায়ণৰ যিটো মহা গুণ তত্ত্ব বিচাৰক গীত বাদ্য তেওঁ অলপ বজাই থাকে, সেই সমস্তবিলাক বাদ দিও এতিয়া তেওঁ দৈত্য সংগীত দেৱ সংগীত পৰিত্যাগ কৰি দৈত্য সংগীত শুনাবৰ কাৰণে তেওঁ বাধ্য হৈছে। গতিকে এনেকুৱা এক মহা বলৱন্ত ৰজা লংকেশ্বৰক তুমি কোনো কাৰণতে বধ কৰিব নোৱাৰা নিজৰ শক্তিৰে। যদিহে তুমি বধ কৰিব লাগে তেতিয়াহ'লে মহেশৰ কৃপা কৰিব পাব লাগিব। গতিকে তাকে কৈছে, মহেশৰ কৃপা বিনে আন গতি নাই, স্বৰূপ জানিবা ৰাম কৰিলো বুজাই, আচল পন্থটো মই তোমাক প্ৰদান কৰিব। শিৱক তুমি যদি সন্তুষ্ট নকৰা তেতিয়াহ'লে কোনো কাৰণতে ৰাৱণ বধৰ উপায় নাপাবা। এতিয়া তেওঁ কৈছে, সম্প্ৰতি তোমাকো আমি বিৰজা দীক্ষিত কৰিব ৰাম লভিব সাক্ষাৎ। এতিয়া মই তোমাক এনেকুৱা এটা জ্ঞান দিম যিটো জ্ঞানৰ তত্ত্বৰে তুমি শিৱক আৰাধনা কৰিব পাৰিবা, শিৱক পূজা কৰি সন্তুষ্ট কৰিব পাৰিবা। চাওকচোন গুৰুসকল, বিনা শক্তিৰে জানো কাৰোবাক সন্তুষ্ট কৰিব পাৰি জানো? গতিকে সেইকাৰণে আধ্যাত্মিক শক্তিটো দৈহিক বা শাৰীৰিক শক্তি পোৱাৰ আগত মনৰ বা আধ্যাত্মিক শক্তিটো আমি প্ৰথমতে সবল কৰিব পাৰিব লাগিব। সেই সবল কৰিছে কোনে? কৰিব পাৰিব কোনে? গুৰুৰ মহা দীক্ষাই। আজি সেইকাৰণে অগস্ত্য ঋষিয়ে ৰামচন্দ্ৰক কৈছে, মই তোমাক এনেকুৱা এক দীক্ষা দিম যিটো দীক্ষাক বিৰজা দীক্ষা বুলি জনাজাত হ'ব। সেই মহা দীক্ষাৰ জৰিয়তে শিৱক কেনেকৈ সন্তুষ্ট কৰিব পৰা যায় তাৰ উপায়টো মই দি দিম। কিন্তু মই তোমাক কেতিয়াও মোৰ কৃপাৰ জৰিয়তে মোৰ শক্তিৰ জৰিয়তে তোমাক সহায় কৰিব নোৱাৰিম। কেৱল মই জ্ঞানটো দিম, ধাৰণাটো দিম, বাকীখিনি তুমি নিজেই নিজৰ শক্তি সঞ্চয়ৰ কাৰণে কৰ্ম কৰিব লাগিব। তোমাকহে লাগে শিৱৰ কৃপা। গতিকে তুমি বিনা শ্ৰমে বিনা কষ্টই কেতিয়াও তুমি সেইটো লাভ কৰিব নোৱাৰিবা। সেইকাৰণে মোৰ যিটো দায়িত্ব, তুমি যেতিয়া মোক গুৰু মানিলা মই তোমাক উপায়টো দিম। কি উপায়? মই বিৰজা দীক্ষাৰে দীক্ষিত কৰি শিৱক বুজিব পৰাকৈ, শিৱক সন্তুষ্ট কৰিব পৰাকৈ মই ব্যৱস্থা দিম। এই মাৰ্গে ৰঘুপতি স্থিৰ কৰি মতি, লভিবা পাৰিবা তুমি দৈব্য শক্তি জ্যোতি। আৰু এই ব্যৱস্থাৰ মাজেৰে শিৱৰ কৃপা পোৱাৰ পিছত তুমি সাধাৰণ এজন মনুষ্য ধাৰণাত তুমি নিজকে দৈব্য শক্তি সম্পন্ন এক
প্ৰভাৱ তুমি দেখুৱাব পাৰিবা। সেই শক্তিৰ জৰিয়তে তুমি ৰাৱণক বধ কৰিব পাৰিবা। সেই শক্তিৰ জৰিয়তে শত্ৰুক সংহাৰণ কৰি তুমি পিছৰ জীৱন অতি সুখেৰে তুমি ভোগ কৰিব পাৰিবা। ইয়াৰ বিকল্প কোনো ব্যৱস্থা নাই। এতিয়া তুমি মই দিব বিচৰা বিৰজা দীক্ষা ল'বা নে নল'বা, তাৰ ওপৰতে ভিত্তি কৰিব তুমি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিব পাৰিবা নে নোৱাৰা। আহক ইয়াৰ পিছৰ পৰ্বত কি বৰ্ণনা দিয়ে আমি আগবাঢ়ো। কৃষ্ণ এহিমতে অগস্ত্যা মগ কইলা কথা শুনা মুনিগণ ৰামে যি কৰিলা কথা। অগস্ত্যৰ কথা শুনি দাশৰথী ৰাম অ দণ্ডবত হুয়া তাংক কৰিলা প্ৰণাম। চিত্ত ভৈল শান্ত শোক কৰিলা বাৰণ। মুনিক প্ৰণামী পাছে বুলিলা বচন। কিনো কৃপা কৰিলা ঋষি সুপ্ৰধান। তোমাৰ মধুৰ বাক্যে অলভিৰো জ্ঞান। সমুদ্ৰক পান কৰি ললত যিটো জন তাহাৰ মহিমা কোনে কৰিবে বৰ্ণন। মনে লয় পূৰ্ণ হইব মোৰ অভিলাষ তব অনুগ্ৰহে শত্ৰু কৰিব বিনাশন। ৰামে সুপ্ৰসন্ন ভৈলা মুনি তুমি প্ৰতি তাৰ কিবা দুৰ্লভ দুষ্পাপথাৰ্থে বন্তি। কাতৰ কৰিয়া পলু ঋষি সৰ্বজন বিৰজাত জ্ঞানত বাবে কৰি উবাখ্যান। কৃপা কৰি মোক আজি ইটো দীক্ষা দিয়া মহেশৰ ব্ৰত বিধি কৈও প্ৰকাশিয়া। অৰা শুনিয়া অগস্ত্যঋষি সহস্ৰ বদনে শ্ৰীৰামক বিৰজাক দিলাও এক মনে। জয় শিৱৰাম। অগস্ত্য ঋষিয়ে ৰামচন্দ্ৰক যেতিয়া ৰাৱণৰ শক্তিৰ পৰিচয় দিয়াৰ লগতে কেনেকৈ শিৱৰ কৃপাত ৰাৱণক বধ কৰিব পৰা উপায় আছে সমস্তখিনি যেতিয়া তেওঁ প্ৰদান কৰিলে, তাৰপিছতে ৰামচন্দ্ৰৰ মনত যিটো ভাৱনা আহিল সেই ভাৱনাটো এতিয়া ব্যক্ত কৰিছে। ৰামচন্দ্ৰৰ মনত ইমান এক শুদ্ধ ভাৱনা জাগৰণ হ'ল, তেওঁ প্ৰকাশ কৰিছে যে এইমতে অগস্ত্য ৰামক কৈলা কথা শুনা মুনিগণ ৰামে যি কৰিলা কথা। অগস্ত্যৰ কথা শুনি দাশৰথী ৰাম দণ্ডবতে হুয়া তাংক কৰিলা প্ৰণাম। ৰামচন্দ্ৰৰ মনত এটা বিশ্বাস আহি গ'ল যে আজি স্বয়ং অগস্ত্য ঋষিয়ে নিজে আহি মোৰ আগত দৰ্শন দি যিটো তত্ত্ব জ্ঞান মোক প্ৰদান কৰিলে, এই তত্ত্ব জ্ঞানৰ জৰিয়তে মই নিৰুপায়ত পৰি থকা সাধাৰণ এজন মনুষ্য হৈও মই দুৰ্জয় ৰাৱণক বধ কৰিব পৰাকৈ এটা উপায় পাইছোঁ। আৰু এই কথাটো গম পোৱাৰ পিছত তেওঁৰ অস্থিৰ মন শান্ত হ'ল,
স্থিৰ হ'ল আৰু মুনিক প্ৰণাম কৰি তেওঁ এই বুলি কাকতি কৰিব খুজিছে যে কিনো কিবা কৰিলা হা ঋষি সুপ্ৰধান তোমাৰ মধুৰ বাক্যে লভি মোক জ্ঞান যে হে মহামুনি তুমি মোক কি মহা কৃপা কৰিলা তোমাৰ এই সুমধুৰ এই বাক্যবিলাক শুনি এতিয়া মোৰ মন প্ৰাণ ভৰি গৈছে মোৰ মনত যিমানবিলাক দুখ আছিল মোৰ মনত যিমানবিলাক নিৰাশা আছিল সেই সমস্তবিলাক এতিয়া পৰিৱৰ্তন হৈছে তুমি যদি কৃপা কৰি মোক দৰ্শন নিদিলাহেঁতেন আজি মোৰ মনত এনেকুৱা এটা ভাৱ নাহিলেহেঁতেন গতিকে তুমি কোন এই কথাষাৰ মোৰ নজনা নহয় আজি ৰামচন্দ্ৰই অগস্ত্যী ঋষি মহিমাৰ কথাও তেওঁকে এতিয়া বৰ্ণনা কৰিব বিচাৰিছে যে সমুদ্ৰক পান কৰি লন্ত যিটো জন তাহাৰ মহিমা কোনে কৰিবে বৰ্ণন অগস্ত্যী ঋষি কোন তাৰ মহিমাৰ কথা ব্যাপকভাৱে কোৱাৰ প্ৰয়োজন নাই এটাই সাধাৰণ উদাহৰণ আছে তাতেই বুজিব পৰা যায় অগস্ত্যী ঋষি কিমান মহিমা সেই যিটো উদাহৰণ তেওঁ যেতিয়া অগস্ত্যী ঋষিয়ে যেতিয়া তপ কৰি আছিল সেই সন্ধিখনতে দেৱতাসকলৰ ভয় আহিল কাৰণ দেৱতাসকলেতো সদায় কোনোবা এজনে যদি যি কাৰণতে নহওক তপ কৰে ঘূৰ তপ কৰে জপ কৰে লগে লগে তেওঁলোকৰ সন্দেহ আহি যায় গতিকে ইন্দ্ৰৰ ভয় যে কিবা কাৰণত যদি শিৱক সন্তুষ্ট কৰে ব্ৰহ্মাক সন্তুষ্ট কৰে বিষ্ণুক সন্তুষ্ট কৰি মহাকৃপা লাভ কৰি বৰদান লয় সেই বৰদানৰ সুবাদত যদি মোৰ স্বৰ্গৰাজ্যখনকো তেওঁ যদি কাঢ়ি লৈ যায় মই ক'ত থাকিম সেইকাৰণে তেওঁৰ ধ্যান ভংগ হওক এনেকুৱা এটা ভাৱনাৰে সদায় কুটবুদ্ধি কিছুমান তেওঁলোকে চলালে অগস্ত্যী মুনিয়ে ধ্যানত থকা সময়তো বৰুণৰ জৰিয়তে যিমানখিনি উপদ্ৰৱ কৰিলে তাৰপিছত অগস্ত্যী ঋষি ধ্যান ভংগ হৈ গ'ল ধ্যান ভংগ হৈ যোৱাৰ পিছত তেওঁ ইমান ক্ৰোধিত হৈ গ'ল যে বৰুণৰ সমস্ত শক্তি নাশ কৰিবৰ কাৰণে বৰুণক বধ কৰাৰ পৰিৱৰ্তে বিকল্প এটা ব্যৱস্থাৰে বৰুণৰ শক্তিহীন কৰিব বিচাৰিছিল সেই শক্তিয়ে কি কৰিলে তেওঁ এক প্ৰভু ভগৱন্তক ধ্যান কৰি এই সংসাগৰৰ পৃথিৱীৰ সপ্ত সাগৰৰ জল এক গণ্ডুক প্ৰমাণ ৰূপ লৈ সমস্তকে নিমিষতে তেওঁ ভক্ষণ কৰি পেলালে পান কৰি পেলালে এই সৃষ্টিত জলহীন এক অৱস্থালৈ আহি গ'ল যিজন মহৰ্ষিয়ে নিজৰ শক্তিৰ বলেৰে সমস্ত জগতৰ পৰা 7 সাগৰৰ জল গণ্ডুক প্ৰমাণ সাধাৰণ এটোপাল নিয়ৰৰ কণাৰ দৰে অনুভৱ কৰি এক মুহূৰ্ততে পান কৰিব পৰা শক্তি আছে সেই শক্তিটো অগস্ত্যী ঋষি আছে আজি ৰামচন্দ্ৰই কৈছে গতিকে তোমাৰ মহিমা কৈ শেষ কৰিব নোৱাৰে গতিকে তুমি হেন এক মহাশক্তিধৰ মুনিয়ে মোৰ ওপৰত যে প্ৰসন্ন হ'লা মোৰ ওপৰত যে তুমি সদয় হ'লা মই বুজিলোঁ যাৰ কাৰণে তুমি নিজে আগবাঢ়ি আহি মোক ৰক্ষা কৰিছা মৃত্যুমুখী মই অগ্নিত যাত্ৰা কৰিবলৈ ধৰা মোক তুমি বাধা দি ৰক্ষা কৰাই নহয় ৰাৱণ বধৰো তুমি এটা সুপথ মোক দৰ্শন দিয়া এতিয়া মই তোমাৰ শ্ৰীচৰণত মই কাকতি কৰিছোঁ তুমি যি কোৱা মই মানিম যদি বিৰতা দীক্ষা গ্ৰহণ কৰিব লাগে সেই দীক্ষাৰে যদি শিৱক সন্তুষ্ট কৰিব পৰা ব্যৱস্থা হয় তেতিয়াহ'লে মই সেই সমস্তখিনি মই গ্ৰহণ কৰিম কৃপা কৰি তুমি মোক বিৰতা দীক্ষাৰে দীক্ষিত কৰক আৰু শিৱক যজ্ঞ কৰিবৰ কাৰণে পূজা কৰিবৰ কাৰণে সন্তুষ্ট কৰিবৰ কাৰণে যিমানবিলাক পূজা বিধি আছে সমস্তবিলাক তুমি মোক প্ৰদান কৰা মই আনন্দ মনেৰে এই সমস্তখিনি কৰিবৰ কাৰণে সাজু আছোঁ এই বুলি পৰিপাত কৰি ৰামচন্দ্ৰই অগস্ত্যী ঋষিৰ ওচৰত মিনতি কৰিছিল কৃষ্ণ শুক্লপক্ষে তিনি তিথি
চতুৰ্দশী অষ্টমী বা নতু একাদশী যদি পৰে সেই তিথি নক্ষত্ৰতে পক্ষ তিথি নসত্য যোগ ভৈলাতে ভাগ্যবশে হুৱে যদি সিটো সোমবাৰ সেই উত্তম তিথি সেইদিনা বিৰজাদি আৰম্ভিবা তাৰ অনুক্ৰম বহু অশ্ৰদ্ধায় শুনিবা ক্ষিতি অগ্নি বায়ু আকাশৰ লোকে যেহি দেৱ ব্যাপী আছে চৈতন্য স্বৰূপে সেহি শিৱ সেহি ৰুদ্ৰ সেহি মহাকাল সেহি ব্ৰহ্ম সেহি বিষ্ণু দশ কপাল অৰাম হেন দেৱ সদা শিৱ মনে কৰি ধ্যান সুফল লভিবা শুনা অতাহাৰ বাখ্যান অৱশক্ষ আদি কৰি অগ্নি ভিন্ন ভিন্ন কৰি শুদ্ধ কৰি লইবা পাছে অনন্তৰে পঞ্চভূত সংযম কৰিয়া গুণবিধি অনুক্ৰমে ধ্যানস্থ হৈয়া পঞ্চমাত্ৰা চতুমাত্ৰা অথবা ত্ৰিমাত্ৰা দুই মাত্ৰা এক মাত্ৰা অনটো হীন মাত্ৰা। জয় কৃষ্ণ। ৰামচন্দ্ৰ যেতিয়া বিৰতা দীক্ষা ল'বৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰি অগস্ত্য লিখি চৰণত পৰি যেতিয়া তেওঁ কাকতি কৰিছে আনন্দ মনেৰে বিৰতা দীক্ষা দিবৰ কাৰণে তেওঁ ৰামচন্দ্ৰক উদ্দেশ্য কৰি কৈছে যে শুনা ৰামচন্দ্ৰ, এই বিৰতা দীক্ষা দিবৰ কাৰণে যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি মই তোমাক প্ৰথমতেই প্ৰদান কৰিম। শুক্ল পক্ষত 3 তিথি লৈ বা দাসৰথী চতুৰ্দশী অষ্টমী বা নতু একাদশী তুমি শুক্ল পক্ষত 3টা তিথি তুমি বাছি ল'ব পাৰা। এই বিৰতা দীক্ষা সেই মহা তিথিতে এক মহা সংযোগত শুভদায়ক ফল প্ৰদান কৰিব। চতুৰ্দশী তিথি নাইবা অষ্টমী তিথি নাইবা একাদশী এই 3 তিথিৰ ভিতৰত যিকোনো এটা তিথি তুমি বাছি ল'বা। আৰু সেই তিথিটো যদি আৰ্দ্ৰ নক্ষত্ৰৰ প্ৰভাৱত থাকে তেতিয়াহ'লে আৰু ভাল। আৰু তাৰপিছত কৈছে পঞ্চতিথি নক্ষত্ৰ সংযোগ হ'লে তাত সেই আৰ্দ্ৰ নক্ষত্ৰ যেতিয়াই সংযোগ হ'ব তাত 5টা যে 3টা নক্ষত্ৰৰ এক মহাসংযোগ হ'ব। সেইটো পক্ষ ভাগ্যক্ৰমে সেই তিথিকেইটাৰ ভিতৰত কোনোবা এটা যদি সোমবাৰ পৰে তেতিয়া হৈছে সৰ্বোত্তম বুলি কৈছে। গতিকে সেই তিথিতেই মই তোমাক বিৰতা দীক্ষা প্ৰদান কৰিম। কাৰণ আজি তুমি বিচাৰিলেও মই আজি তোমাক দিব নোৱাৰিম, কিন্তু বিধিৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি মই তোমাক আগতীয়াকৈ কৰি
তোমাক সষ্টম কৰিব পাৰি। গতিকে শুক্ল পক্ষৰ এই তিনিটা তিথিৰ ভিতৰত কোনোবা এটা তিথি যদি সোমবাৰ হয় তেতিয়াহ'লে সৰ্বোত্তম, সোমবাৰ যদি নহয় আৰ্দ্ৰা নক্ষত্ৰ যদি তাত যদি প্ৰভাৱ থাকে তথাপিও সেই তিনিটা তিথিত মই তোমাক বিৰজা দীক্ষা দিম। কিন্তু সেইখিনি দীক্ষা ল'বৰ কাৰণে তুমি নিজৰ মন বুদ্ধি এনেকুৱা এটা ৰূপ প্ৰদান কৰিব পাৰিব লাগিব। তোমাৰ দেহৰ প্ৰতি থকা যিখিনি ধাৰণা, সেই ধাৰণা আৰু মনৰ প্ৰতি থকা যিখিনি আশা আকাংক্ষা সমস্তবিলাক তুমি ত্যাগ কৰিব পৰা এটা ৰূপ পাব লাগিব। কি কৈছে? ক্ষিতীয় অগ্নি বায়ু আকাশৰ ৰূপে এই দেৱৰ ব্যাপী আছে চৈতন্য স্বৰূপে। সেই শিৱ, সেই ৰুদ্ৰ, সেই মহাকাল, সেই ব্ৰহ্মা, সেই বিষ্ণু দশ দিৱতাৰ। যিজন সদা শিৱই পঞ্চমুখী এক মহা শক্তি ৰূপ লৈ দেহৰ মাজতে আমাক প্ৰভাৱিত কৰি আছে, বিৰাজিত হৈ আছে। সেইজন শিৱই, সেই শিৱ, সেই ৰুদ্ৰ, সেই মহাকাল, সেইজনকে কোৱা হৈছে শিৱ, সেইজনকে কোৱা হৈছে ৰুদ্ৰ, সেইজন হৈছে মহাকাল। আৰু কৈছে সেই ব্ৰহ্মা, সেই বিষ্ণু দশ দিৱতাৰ। আৰু সেই শিৱ শক্তিকে কোৱা হৈছে ব্ৰহ্মা, শিৱ শক্তিকে কোৱা হৈছে বিষ্ণু, আৰু দশ দিকপাল বুলি যাক কোৱা গৈছে কি সমস্ত। দশ দিকপাল মানে 10জন দেৱতা, 10জন দেৱতাক 10টা দিশত সদায় অধিপতি কৰি থৈছে। পূব, পশ্চিম, উত্তৰ, দক্ষিণ, ঈশান, অগ্নি, নৈৰিত, বায়ু, ঊৰ্ধ্ব আৰু অধ, এই 10টা দিশ। এই 10টা দিশত যিসকলক অধিপতি পাতিছে, পূবত হৈছে ইন্দ্ৰ, পশ্চিমত বৰুণ, উত্তৰত কুবেৰ, দক্ষিণত যম। ঈশান কোণত ঈশান পুৰুষ স্বয়ং শিৱ, অগ্নি কোণত অগ্নি, নৈৰিত কোণত নৈৰিত পুৰুষ শিৱকে কোৱা গৈছে, আৰু বায়ু কোণত বায়ু দেৱতা। ঊৰ্ধ্বত আছে বিধাতা, অধত আছে অনন্ত। এই দেৱসকলক দশো দিশৰ সুৰক্ষাৰ কাৰণে সদায় দায়িত্ব অৰ্পণ কৰিছে। গতিকে সেই দশো দিশৰ দশ দিকপালৰ নামত প্ৰকৃততে যে শিৱই নানা ৰূপ লৈ নানা কৰ্ম কৰি আছে। অগস্ত্য ঋষি মহাতত্বই আজি ৰামচন্দ্ৰ পৰিচয় কৰাই দিছে। অৰ্থাৎ য'তেই শক্তি তাতেই শিৱ। শক্তিৰ আধাৰতহে কাৰোবাক ৰক্ষা কৰে, নহয় জানো? গতিকে শক্তি মানে শিৱ। আজি এই ধাৰণাৰে আজি শিৱ দৰ্শন তেওঁ দিবলৈ যত্ন কৰিছে। হেন দেৱ সদা শিৱ মনে কৰি ধ্যান, সুলভ লভিবা শুনা তাহাৰ আখ্যান। এইজন শিৱক মনৰ ভিতৰতে তুমি প্ৰতিষ্ঠিত কৰিব পাৰিব লাগিব। আৰু শিৱক সন্তুষ্ট কৰিবলৈ যাওঁতে তোমাৰ নিজৰ দেহৰ প্ৰতি থকা যিখিনি মায়া মমতা সমস্তখিনি তুমি পাহৰিব লাগিব। যে ইমানখিনি কৰ্ম কৰিবলৈ যাওঁতে মোৰ দুখ হ'ব, কষ্ট হ'ব, ভোকে লঘোণে মই কেনেকৈ থাকিব পাৰিম, এনেকুৱা ভয় ভাৱনাবিলাক সংশয়বিলাক ত্যাগ কৰিব পাৰিব লাগিব। এয়া দেহৰহে বিষয়, মনৰহে বিষয়, সমস্তবিলাক তুমি পৰিশুদ্ধ কৰিব পাৰিব লাগিব। আৰু তোমাক যে এটা আকাংক্ষা লাগে সেইটো তুমি বাদ দিয়া। তুমি ৰাৱণক বধ কৰিব লাগে এই ধাৰণাটো তুমি বাদ দিয়া। সদ্যহতে মনৰ ভিতৰত আকাংক্ষা আছে, থাকক। তুমি সীতাৰ দুখত দূষিত হৈ আছা, থাকক। কিন্তু এই সমস্ত কথা তুমি পাহৰিব পাৰিব লাগিব। সীতা নাই মোৰ ওচৰত, সীতা এই জগততে নাই বা আছে, ধাৰণাবিলাক বাদ দিয়া। মই ৰাৱণক বধ কৰিব লাগিব, নকৰিলে নহ'ব, সেই ভাৱনা তুমি বাদ দিয়া। কেৱল এটাই ভাৱনা আহিব লাগে যে মই শিৱক কেনেকৈ শুদ্ধভাৱে পূজা কৰি সন্তুষ্ট কৰিব পাৰোঁ। শিৱই মোক কৃপা কৰক, শিৱই মোক বৰদান দিয়ক, সেই আকাংক্ষাটো তুমি বাদ দিয়া। কেনেকৈ শিৱক সন্তুষ্ট কৰিব লাগে এই ভাৱনাটো যেতিয়া তুমি ল'ব পাৰিবা,
বিষয়ত থাকিও তোমাৰ বৈৰাগ্য হ'ব। কাৰণ যিখিনি সময়ত যিটো কৰ্ম কৰিব লাগে, যিটো ধৰ্ম কৰিব লাগে, সেইখিনি সঠিকভাৱে যদি কৰিব পৰা যায়, তেতিয়া সংসাৰৰ পৰা আমি মুক্ত হ'ব পাৰিম। সংসাৰৰ চিন্তাৰ পৰা মুক্ত হৈ একান্তভাৱে সেই কৰ্মত যদি নিবিষ্ট হয়, তেতিয়াহ'লে তাকো কোৱা হৈছে বৈৰাগ্য। বৈৰাগ্য ভাৱনাইহে শিৱক সন্তুষ্ট কৰিব পৰা যায়। ভগৱন্তক আমি কিবা এটা যদি বিচাৰোঁ, পূজা কৰোঁ, ভগৱন্তে ভিতৰি ভিতৰি আমাৰ ওপৰত ক্ষুব্ধ হয়, তেওঁ বেয়া পায়। কাৰণ ভগৱন্ত যে সৰ্বদান, তেওঁ কোনো কথা ক'বৰ প্ৰয়োজন নাই। তেওঁ জানে কাৰ কি অভাৱ, কাৰ কি ভাৱনা। কিন্তু তেওঁৰ ওচৰত যদি আমি তেওঁক পূজা কৰাৰ চলেৰে মোক অমুক লাগে, তমুক লাগে, তমুক লাগে বুলি কওঁ, তেতিয়া সেইজন পুৰুষে ইষ্ট দেৱতাই হিচাপ কৰে। তেওঁ যিখিনি বিচাৰিছে সেইখিনি পাব লগা যোগ্য হয়নে নহয়। যদি পাব লগা যোগ্য নহয়, তেতিয়াহ'লে তেওঁ কেতিয়াও তেওঁ বিচৰা মতে ফলটো নিদিয়ে। কিন্তু বেয়া পোৱা বা তেওঁৰ প্ৰতি অসন্তুষ্ট হোৱাৰ ভাৱনাটো প্ৰভু ভগৱন্তে কেতিয়াও ব্যক্ত নকৰে। কাৰণ অব্যক্ত ঈশ্বৰ বুলি কোৱা হৈছে। মনেৰে যিটো ভাবে সেই মতে তেওঁ কৰ্ম কৰে। গতিকে সেইকাৰণে ইষ্টগুণক ইষ্টজনক তুমি নিৰ্মল ভকতিৰেহে আচলতে পূজা কৰিব লাগে। সেই পূজাত যদি সন্তুষ্ট হয়, জানিবা তোমাৰ সৰ্ব মনৰ কামনা সিদ্ধ হৈ যাব। ভগৱন্তে জানে কিয় তেওঁ মোৰ ওচৰত এনেদৰে আত্মসমৰ্পণ কৰিছে। যদি তেওঁ কোনো কাৰণতে মোৰ পৰা একো নিবিচাৰে, তেওঁ সদায় মোৰ কৰ্ম কৰি আছে। মোৰ পূজা কৰা মানে মোৰ কৰ্ম কৰা নহয় জানো বাৰু? আপোনাৰ গৃহত মোৰ গৃহত যদি কোনোবা এজনে সাধাৰণ লোকে যদি সদায় ইখন সিখন বাছনি পাচনি কৰি কৰি মোক সহায় কৰি থাকে, তাৰ বিনিময়ত তেওঁ কোনোদিন একো এটা যদি নিবিচাৰে, তেতিয়াহ'লে মইতো তেওঁৰ ওপৰত অকণমান হ'লেও নজৰ ৰাখিম। তেওঁৰ অমূল্য সময়খন মোৰ আপদে বিপদে যেনেকেই নহওক, আজি নিজৰ বুলিয়েই হওক বা কিবা এটা মোৰ কাৰণত তেওঁ মোক সদায় মোক উপকাৰ কৰি আছে। কোনোদিন উপকাৰৰ ফল তেওঁ মোৰ পৰা বিচৰা নাই। তাৰ বিপৰীতে তেওঁক যদি মই অমুকখিনি লোৱা তমুকখিনি লোৱা বুলি কওঁ, তেওঁ মোৰ পৰা ল'বলৈ ইচ্ছা নকৰে। সেইখনত মই তেতিয়া চিন্তা কৰিম, আজি যেনেকৈ তেওঁ মোক সহায় কৰিছে, তেওঁৰ কিবা অভাৱ আছে নেকি, কিবা অসুবিধা আছে নেকি, তেওঁৰ যেতিয়া আপদ বিপদ হ'ব, তেতিয়া তেওঁ নিবিচৰাকৈ মই তেওঁক নিশ্চয় সহায় কৰিব লাগিব। আৰু সেই সহায়টো এনেকুৱা এক মহৎ উপকাৰী সহায় হ'ব, যিটো তেওঁ কোনোদিন ভাবিবই পৰা নাছিল যে মই এই সন্ধিখনত যে মই এনেকুৱা এটা সহায়ৰ যে উপযুক্ত হৈ পৰিম। তদু ঈশ্বৰ আৰু ভকতৰ মাজত সেইটোহে শুদ্ধ ভাৱনা থাকে। তুমি নিৰ্মলভাৱে তুমি ঈশ্বৰৰ ভক্তি কৰা, ভগৱন্তে তোমাৰ দায়িত্ব লৈ ল'ব। গতিকে ৰামচন্দ্ৰ গগস্তিকে আজি এই তত্ত্বটোকে বিৰজা দীক্ষাৰ জৰিয়তে প্ৰদান কৰিবলৈ যত্ন কৰিছে। বিষয়ৰ বাসনা যুক্ত এক মনোভাৱ লৈ ইষ্ট দেৱতা ইষ্ট গুৰুক পূজা কৰিলে প্ৰকৃততে তাৰ পৰা গুৰুক সম্পূৰ্ণভাৱে তুষ্ট কৰিব পৰা নাযায়। গতিকে শিৱক তুষ্ট কৰিবৰ কাৰণেও বৈৰাগ্য ভাৱনা ল'বলৈ আজি ৰামচন্দ্ৰক মহা উপদেশ প্ৰদান কৰিছে অৱস্থিতি। এহিবাৰ এভি ব্যৱস্থাৰে দাদা শান্ত কথা পিবা, অমৃত বুলিয়া ৰাম নিজকে ভাবিয়া, প্ৰভাত সময়ে ৰাম নিদ্ৰা বিষয় দিয়া, সংকল্প কৰিবা মনে বিষয় এৰিয়া, পাশুপাত ব্ৰতই আজি আচৰিব মন আমি, হেল চিন্তা মনে কৰি অহংকাৰ দমি।
অনুসাৰে অগ্নি কৰি স্থাপন শুক্ল বস্ত্ৰ শুক্ল মাল কৰিয়া ধাৰণ হিতচাৰু সমিধন অথবা বিল্ব শাখা যত লাগে হোম দ্ৰব্য নকৰি উপেক্ষা ভিন্ন ভিন্ন কৰি থাপি বাহা থানে থানে তাত পাছে অগ্নিক ভজিবা মনে প্ৰাণে প্ৰাণায়াপানৰ মনতে ঘোটা হুতি দিবা সময় অৱসানে ভস্ম সবাংগে লিপিবা ভস্মৰ মহিমা ৰাম কিব নাই আমি মহাপাত কি উত্তৰে জাক গাৱে খানি ভস্মক জানিবা ৰাম অগ্নি যাহা কৰে পনে বীজ বাহে বাৰম্বাৰ যিটো বিপ্ৰ ইন্দ্ৰিয়ক কৰিয়া দমন ভস্ম ঘকে নতু ভস্মে কৰন্ত শয়ন পাপ ভস্ম মুক্ত হইয়া সিটো ভৱ তৰি যায় দেহা অৱসানে শিৱ সাযুৰ্যক পায় হেন জানি ৰঘুপতি ধৰি ব্ৰহত শিৱৰ চৰণে শিৰ কৰা জয় শিৱৰাম। ইয়াৰ পিছত অগস্ত্যই লিখে ক'লে শিৱক কেনেকৈ পূজা কৰিব লাগে, কেনেকৈ শিৱক কেনেকৈ ধ্যান কৰিব লাগে, তাৰ ব্যৱস্থাখিনি কথা তেওঁ সুন্দৰভাৱে কৈছে। যি পূজা বিধি আছে, যি পূজা উপচাৰ আছে, যিখিনি বস্তু শিৱক সম্পাদন কৰিব লাগে, সেই সমস্ত দ্ৰব্যসমূহ সংগ্ৰহ কৰি শুদ্ধ চিত্তে শুদ্ধভাৱে থানে থানে অৱস্থান কৰি তুমি শিৱক ধ্যান কৰিবা। শিৱক ধ্যান কৰিবলৈ যাওঁতে তোমাৰ পঞ্চমুখী দেহত পঞ্চমাত্ৰাই সদায় ক্ৰিয়া কৰি আছে। এই পঞ্চমাত্ৰাক এক মুহূৰ্ততে তুমি ত্যাগ কৰিব নোৱাৰা। প্ৰথমতে তুমি এটা মাত্ৰা ত্যাগ কৰিবা। ক্ষিতি তেজ মৰু দ্ৰোণ, এই পঞ্চ যি ভূত আছে দেহত, পঞ্চভূতিৰ শক্তিটো তুমি এটা এটাকৈ এটা এটা মাত্ৰা তুমি ত্যাগ কৰিবলৈ শিৱক মহা ধ্যান কৰিবা, শিৱক চিন্তা কৰিবা। এই ধ্যানৰ কথাটোকে কৈছোঁ। এই ধ্যানৰ চিন্তনত কি হ'ব? প্ৰথমতে পঞ্চমাত্ৰাৰ পৰা এক মাত্ৰা তুমি ত্যাগ কৰিবা, ক্ষিতিটো ত্যাগ কৰিবা। তোমাৰ যে দেহটো আছে, দেহটো তুমি নাই বুলি জ্ঞান কৰিব পাৰিবা। তাৰপিছত 4 মাত্ৰাত ৰ'ব। 4 মাত্ৰাৰ পিছত সেই ধাৰণাটো আহিবা, তোমাৰ দেহটোতো নাই। তাৰপিছত তোমাৰ দেহত জলো নাই, এই ধাৰণাটো ল'বা। তাৰপিছত তোমাৰ দেহত বায়ু নাই, অগ্নি নাই। এনেদৰে এক এক মাত্ৰা ত্যাগ কৰি সৰ্বশেষত তুমি পঞ্চমাত্ৰা তুমি ত্যাগ কৰি তুমি মাত্ৰাহীন এক অৱস্থাত আহিব পাৰিবা। সেই অৱস্থাত সংসাৰৰ লগত তোমাৰ কোনো সম্বন্ধ নাথাকে। এক পৰম ইষ্টজনক শিৱৰ লগতে তোমাৰ আত্মিকভাৱে সম্বন্ধ থাকিব। তেতিয়া সেই মুহূৰ্তত শিৱৰ উদ্দেশ্যে যিমানবিলাক পূজা উপচাৰ আছে, যি যি দিব্য মন্ত্ৰ প্ৰয়োজন হয়, সমস্তখিনি তুমি সেই অগ্নিত বা হোমাগ্নিত তুমি এটা এটাকৈ জলাঞ্জলি দি শিৱ পূজা যেতিয়া তুমি সাং কৰিবা, সাং কৰাৰ পিছত যি হোমৰ যি ভস্ম, সেই ভস্ম তুমি আনন্দ মনেৰে অতি তৃপ্তিৰে তুমি নিজৰ দেহত তুমি সানি ল'বা। সানি লোৱাৰ লগে লগে শিৱৰ সমস্ত শক্তিয়ে তোমাৰ দেহত প্ৰৱেশ কৰিব। শিৱ শক্তি লৈ তুমি আনন্দ উপভোগ কৰিব পাৰিবা। আৰু সেই মুহূৰ্ততে শিৱই আহি তোমাক দিব্য দৰ্শন দিব। শিৱৰ দিব্য দৰ্শন কৰাৰ পিছত
তোমাৰ আৰু কৰিব লগা নিজাববীয়াকৈ একো নাথাকে। ইষ্ট গুৰু শিৱই যি উপদেশ দিব, যি আজ্ঞা দিব, সেইমতে তুমি কৰ্মখিনি কৰিবলৈ তুমি সুযোগটো পাবা। এয়া হৈছে বিৰজা দীক্ষাৰ এক মহান ৰূপ, যিটো অগস্ত্য ঋষিয়ে চমুকৈ ৰামচন্দ্ৰক এই দীক্ষাটোৰ ব্যৱস্থাটো তেওঁ প্ৰদান কৰিছে। কিন্তু এই গুৰুসকল ব্যৱস্থাটোহে আমাক বুজাইছে, কিন্তু দীক্ষাটো কিন্তু ৰামচন্দ্ৰক কেনেকৈ দিলে এই কথাটো কিন্তু লিপিবদ্ধ কৰা নাই, কাৰণ ইয়াতো এটা গোপনীয় ব্যৱস্থাটো আছে। মন্ত্ৰকেইটাতো অন্তত শিকাই দিয়া নাই যে এইকেইটা মন্ত্ৰ গাবা। য'ত যিটো বস্তু পোৱা যায়, য'ত যিটো বস্তু যেনেদৰে পাব লাগে, সেইসকলৰ কাৰণেহে সম্ভৱ হয়। যিটো মহাজ্ঞান কাণে কাণে ৰামচন্দ্ৰক অগস্ত্য মুনিয়ে দিলে, গ্ৰহণ কৰিলে। আমি তাৰ তত্ত্বটো বিচাৰ কৰি সমস্ত সেই তত্ত্বটো জানিলেও বুজিলেও কাৰো আগত কেতিয়াও প্ৰচাৰ কৰিব নোৱাৰোঁ, কাৰণ সেই দীক্ষা পাবৰ কাৰণে আমিতো ৰামচন্দ্ৰ হ'ব পাৰিব লাগিব, আৰু সেই দীক্ষাটো কোনোবা এজনে দিবৰ কাৰণে তেওঁতো অগস্ত্য ঋষি হ'ব পাৰিব লাগিব। কিন্তু আমি অগস্ত্য ঋষিও হ'ব নোৱাৰোঁ, ৰামচন্দ্ৰও হ'ব নোৱাৰোঁ। সেইকাৰণে বিধিৰ যিটো ব্যৱস্থা কথাটো জ্ঞান তত্ত্বই আমাক প্ৰদান কৰি গৈ আছে। কৃষ্ণ নাম শিৱ সহস্ৰ নাম জানি আকাক্ষাত তাকস্মৰ কাৰ্য সাধি উপ ভালমন এহি বুলি মহামণি শিৱ কস্মৰীয়া শিৱৰ সহস্ৰ নাম কৈলা প্ৰকাশিয়া তাত পাছে অগস্ত্য লীলা শ্ৰীৰাম ব্ৰতান্ত স্মৰিবা এহি সহস্ৰ নাম এহি ভাৱে আচৰণতে শিৱ তুষ্ট হইব শিৱ তুষ্টে বিশ্ব তুষ্টি জানি বাৰাঘব নটকিৰে শিৱৰ চৰণে কৰা নতি অৰিব দিব্য বস্ত্ৰ পাশুপত দেৱ পশুপতি এহি অস্তে ৰক্ষকুল পৰিয়া জিনিতে সত্য কৈল ৰাঘৱ বুজিও ভাল মতে ৰাক্ষস সংহৰি কোনো সীতা কল বিবাহ ভৰতা ভাৰ্যা যথা কালে অৱশ্যে মিলিবা পাশুপাত হস্তে সিন্ধু কৰিব জাপলৈ ত্ৰিপুৰাৰী অনাশেতি ভুৱন। জয় শিৱৰাম। ইয়াৰ পিছত আচল তত্ত্বটো এতিয়া ব্যক্ত কৰি দিছে যে শিৱক সন্তুষ্ট কৰিব পৰা দুখাৰে যিমানখিনি ব্যৱস্থা অগস্ত্য ঋষিয়ে প্ৰদান কৰিলে, সেই ব্যৱস্থাখিনি সাধন কৰাৰ পিছত যে পাপমুক্ত হৈ শিৱৰ কৃপা পোৱা সেইজনে এই ভৱ সংসাৰ ত্যাগ কৰি যাব, আৰু দেহ অৱসানৰ পিছত তেওঁ শিৱ লোকত সাযুজ্য মুক্তি লৈ তেওঁ শিৱৰ লগত বসবাস কৰিব পাৰিব। গতিকে সেইটোৱে কৈছে হেন জানি ৰঘুপতি ধৰি শিৱ ব্ৰত শিৱৰ চৰণে শিৰ কৰা অৱমান। এই তত্ত্ব জ্ঞানটো তুমি খাৰুগত কৰি তুমি শিৱৰ চৰণত শিৰ উন্নত কৰা, শিৱৰ সহস্ৰ নাম তুমি জপ কৰা, শিৱৰ সহস্ৰ নামৰ তত্ত্ব তুমি স্মৰণ কৰা, আৰু এই বুলি শিৱক তুমি স্মৰণ কৰিলে শিৱ যেতিয়া সন্তুষ্ট হ'ব, শিৱই যেতিয়া নিজৰ ৰূপ দৰ্শন তোমাক প্ৰদান কৰিব, সেই শিৱ যদি তুষ্ট হয় সমস্ত জগত তুষ্ট হৈ পৰিব। শিৱ তুষ্টে জগত তুষ্ট বুলি তুমি জানি ল'বা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক কৰিব বুলি কোৱা হৈছে। এতিয়া শিৱক পূজা কৰিছে, শিৱক সন্তুষ্ট কৰিবৰ কাৰণে নিৰ্গুণ নিৰ্মল ভক্তি ৰামচন্দ্ৰক ল'বৰ কাৰণে উপদেশ দিছে। শিৱ সন্তুষ্ট হোৱাৰ পিছত ব্ৰহ্ম সন্তুষ্ট হ'ব, শিৱ সন্তুষ্ট হোৱাৰ পিছত বিষ্ণু সন্তুষ্ট হ'ব।
সমস্ত দেৱতাবিলাকো সন্তুষ্ট হ'ব। গতিকে কিমান এক মহালাভ হৈ শিৱক তুষ্ট কৰা। গতিকে তদ্ৰুপ একেই বিষ্ণুক যদি কোনোবাই তুষ্ট কৰাব পাৰে, বিষ্ণু তুষ্টে জগতুষ্ট, এই কথাটো আমি জানিব লাগিব। বিষ্ণু যেতিয়া তুষ্ট হ'ব, শিৱৰ কেতিয়াও অসন্তুষ্ট হ'ব নোৱাৰে। শিৱও তুষ্ট হ'ব, ব্ৰহ্মও তুষ্ট হ'ব। ঠিক এনেদৰে গোটেই সংসাৰত আজি সেই শিৱক নিৰ্গুণ ভগতেৰে নিৰ্মল ভগতেৰে যদি তেওঁ কৃপা লাভ কৰিব পাৰে, শিৱই যিটো মহাশক্তি হ'ব, শিৱৰ মহাশক্তি জাগতিক অৰ্থত তেওঁৰ ত্ৰিশূলত বন্দী হৈ আছে। সেই যিটো ত্ৰিশূল মহাশক্তি শিৱই যেতিয়া তেওঁক এক বাণৰ জৰিয়তে প্ৰদান কৰিব, এক শক্তিৰ জৰিয়তে প্ৰদান কৰিব, শিৱই প্ৰদান কৰাৰ লগে লগে সমস্ত দেৱতাই নিজৰ নিজৰ শক্তিৰে তেওঁক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিব। ঈশ্বৰ গুৰুসকল, গতিকে আজি অগস্ত্য ঋষিয়ে এনেদৰে ৰামচন্দ্ৰক মহাদীক্ষা প্ৰদান কৰিছে। প্ৰদান কৰি কৈছে, দিব্য হস্ত পাশুপাত শিৱ পশুপতি, দিব হস্তে এহি হস্তে ৰক্ষকুল পাৰিবা জিনিতে, সত্যে কৰিলো ৰাঘৱ যুঁজিও ভাৰততে। যি পাশুপাত অস্ত্ৰ শিৱৰ শক্তিৰ লগত সম্বন্ধ আছে, পাশুপাত অস্ত্ৰ দিয়া মানে সেই শিৱ শক্তি তেওঁ ব্যৱহাৰ কৰিব পাৰিব, আৰু সেই শক্তিয়েহে সমস্ত ৰাক্ষসকো ধ্বংস কৰিব পাৰিব। গতিকে ৰামক কৈছে যে সত্য কৰিলো ৰাঘৱ যুঁজিও ভাৰততে। মই যি কথা তোমাক ক'লোঁ এইটো তুমি সত্য ৰূপ বিশ্বাস কৰিবা। ৰাক্ষস সংহৰি কোনো সীতাকল দিবা, ভাৰ্যা ভৰ্তা যথাকালে অৱশ্য দিবা। যথা সময়ত স্বামী আৰু স্ত্ৰী এই ৰূপত তুমি ৰাম আৰু সীতা পুনৰ মিলন সম্ভৱ হ'ব, যদিহে ৰাক্ষস বধ সম্ভৱ হৈ পৰে। সেইকাৰণে কৈছে পাশুপাত অস্ত্ৰ কিন্তু কৰিবা শোষণ, জাকলয়া ত্ৰিপুৰাৰী নাখায় শোষণ। যি প্ৰভু ভগৱন্ত শিৱই সেই পাশুপাত অস্ত্ৰৰ জৰিয়তে সমস্ত সাগৰ তেওঁ শুহি পেলাইছিল, আৰু মহা দৈত্য ত্ৰিপুৰাক তেওঁ বধ কৰি ত্ৰিপুৰাৰী হিচাপে তেওঁ পৰিচয় পাইছিল। গতিকে সেই মহাশক্তি তুমি শিৱৰ পৰা পাবলৈ এনেদৰে বিৰজা দীক্ষা মই তোমাক প্ৰদান কৰিলোঁ। শিৱক যজ্ঞ কৰা, শিৱক পূজা কৰা, সন্তুষ্ট কৰা, ইয়াৰ পৰিৱৰ্তে তোমাৰ বিকল্প কোনো উপায় নাই। যা গুৰু সংস্কাৰ আমি আজি তৃতীয় অধ্যায়ৰ যি মহাবিৰজা দীক্ষাৰ আখ্যান ইতিমধ্যে আৰু এটা প্ৰদৰ্শনৰ পিছত সমাপ্ত হ'ব। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এই অধ্যায়তে আমি শিৱবিচাৰ পাঠ আজিৰ কাৰণে আমি সামৰিবলৈ আগবাঢ়োঁ। অজানিত আমাৰ প্ৰস্তুতিৰ কাৰণে সদায় শ্ৰেষ্ঠতা ধন্যবাদ জনাইছোঁ। আহক আমি আজি অনুষ্ঠানৰ অন্তিম পৰ্যায়লৈ আমি আগবাঢ়োঁ। শিৱ পদে পক্ষী শিৱ ব্যতিৰেকে কাৰ্য নহৈবে সাধন। শিৱ গীতা মহাশাস্ত্ৰ নিস্তাৰ কাৰণ জানি শিৱ বুঢ়া